ভিডিঅ'তে টোটাল নাকৰ যিটো সমস্যা সাইনাইটিস এইটো ট্ৰিটমেণ্ট কৰি থাকোঁ। আপোনালোকে হয়তো মোৰ ভিডিঅ'বোৰ চাইছে অলৰেডি। মোৰ ফেচবুক পেজ বা ইউটিউব চেনেল আছে এছ সোলজাৰ অফ ব্লগ। তো আজি এজন পেচেণ্ট আহিছে। দাদাজন একচুৱেলিতে ভূটান কাম কৰে, কৰ্মক্ষেত্ৰত সি ভূটানতে থাকে। আৰু ভূটান কেনেকুৱা ঠাই আপোনালোকে হয়তো গমেই পায়, বহুত এটা ঠাণ্ডা জেগা। পিছে দাদাজন মোৰ ইয়াত ট্ৰিটমেণ্ট হৈছে আজি, মানে বহুত দিন হৈয়ে গ'ল। আজি মোৰ ইয়াত আহিছে আকৌ, মানে অলপ দেখাবৰ কাৰণে। বেচিকলি একচুৱেলি যদি ক'ব যাওঁ, এইটো এটা চেকআপৰ কাৰণে আহিছে। তো মই আজি দাদাৰ পৰা শুনিম যে কেনেকুৱা অসুবিধা আছিল, কিমান বছৰ ধৰি, আৰু কেনেকুৱা ট্ৰিটমেণ্ট লৈছিল আগতে, বা কেনেধৰণৰ উপকাৰ পাইছিল বা নাপাইছিল, আৰু মোৰ ট্ৰিটমেণ্টত কেনেকুৱা উপকাৰ, এইটো আপোনালোকে সৰাসৰি শুনিব পাব। মানে ডাইৰেক্টলি শুনিব পাব, কোনো ধৰণৰ ইয়াত মানে লুকাচুৰি নাই, ডাইৰেক্ট শুনিব পাৰিব আপোনালোকে। চ' দাদা নমস্কাৰ। নমস্কাৰ। আপোনাৰ নাম আৰু এড্ৰেছটো দিব। মোৰ নাম নন্দলাল মণ্ডল। মোৰ ঘৰ কুমাৰীকাটা, বাস্কা ডিষ্ট্ৰিক্ট। কুমাৰীকাটাৰ পৰা 5 কিলোমিটাৰ পশ্চিম ফালে। গাঁৱৰ নাম হ'ল আঙাৰকাটা বুলি কয়। তাৰ পৰা মই আহিছোঁ দাদাৰ তাতে চাইনিজৰ কাৰণে। আপোনাৰ বেমাৰটো কিমান বছৰ ধৰি, আৰু আপুনি ট্ৰিটমেণ্ট আগতে লৈছিল নেকি? মই বেমাৰটো মোটামুটি 3 বছৰমান হ'ল। ট্ৰিটমেণ্ট বহুত জেগাত গৈছোঁ মই, আগৰ পিছে বহুত ডক্টৰ তাতো গৈছোঁ। পিছে এইগিলা কোনো মই ফল পোৱা নাই। পিছত আপোনাৰ ভিডিঅ' চাই পেলাই মই ফেচবুকত পাইছোঁ। আচ্ছা, আপোনাৰ নাকৰ সমস্যা কি আছিল, কেনেকুৱা কি আছিল? মোৰ নাকৰ মানে মাংসটো বাঢ়ি গৈছিল, কাণ খোজাই, চকু খোজাই, আৰু হাঁচি আহি থাকে বাৰে বাৰে। প্ৰব্লেম এইটোৱে আছিল। আচ্ছা, মই যে ট্ৰিটমেণ্ট কৰিলোঁ, ইয়াত কোনো ধৰণৰ মানে আপোনাৰ ট্ৰিটমেণ্ট কৰাৰ সময়ত বা ট্ৰিটমেণ্ট কৰাৰ পিছত ইমান দিন যে আপোনাৰ গ'ল, কোনো ধৰণৰ ব্লিডিং বা অসুবিধা তেনেকুৱা কিবা, মানে বিষোৱা এইবিলাক কিবা আছিল নেকি? নাই, এইটোতো ঔষধ লোৱাৰ পিছত মই একো সমস্যা পোৱা নাই। কোনো ব্লাড চেলতো অহা নাই। 1 মাহ হ'ল মোটামুটি, মই বহুত আগৰ পৰা বহুত আৰাম পাইছোঁ। এইখিনিয়ে আৰু। আপোনাৰ এই নাকৰ যিটো প্ৰব্লেম আছিল, হয়তো কিছুমানৰ ইয়াত ডাউট থাকে, মই যে আপোনাক ট্ৰিটমেণ্ট কৰিছিলোঁ, কিবা এচিড ব্যৱহাৰ কৰিছিলোঁ নেকি, বা আপোনাৰ নাকত তেনেকুৱা কিবা ঘা বা কটা চিঙা তেনেকুৱা কিবা হৈছিল নেকি, মাংস মানে তাৰ পৰা খহি পৰিছিল, এনেকুৱা কিবা হৈছিল নেকি? নাই, এইটো একো হোৱা নাই। পিছে এতিয়া আপুনি কিমান দূৰ সুস্থ? এতিয়া মোটামুটি ক'ব গ'লে মই 3 বছৰত যিমান কষ্ট পাইছোঁ, 1 মাহতে বহুত আৰাম পাইছোঁ মই। আচ্ছা, আপুনি কি বৰ্তমানৰ ভূটান থাকে ন? মই ভূটানৰ পৰা যোৱাকালি আহিছোঁ। আজি আৰু দাদা তাতে আহিছোঁ চেকআপ কৰাৰ কাৰণে। ধন্যবাদ। একচুৱেলি ভূটান ঠাণ্ডা ঠাই, আপোনালোকে জানে। দাদাজন বাক্সা ডিষ্ট্ৰিক্টৰ কুমাৰীঘাটাৰ পৰা আহিছে, গাঁৱৰ নাম আঙৰঘাটা। আপোনালোকে মোৰ ইয়াত আহিব পাৰে যদি ইচ্ছুক আপোনালোকে এইটো ট্ৰিটমেণ্ট লোৱাৰ কাৰণে, কিন্তু আপোনালোকে আগতে ডক্টৰৰ ওচৰত যাব। ডক্টৰে কি পৰামৰ্শ দিয়ে, ডক্টৰৰ ট্ৰিটমেণ্টত যদি আপোনালোকৰ ভাল ফল আহে তেন্তে খুবেই ভাল। আৰু যদি আপোনালোকে ইচ্ছুক মোৰ ইয়াত আহিব, তেন্তে আগতে ডক্টৰৰ পৰামৰ্শ লওক। আপোনাৰ নাকত চাইনাছ বা পলিপছ এইবিলাক হৈছে নে নাই, এই বস্তুটো আগতে জানক। একচুৱেলি নাকত প্ৰব্লেম হ'লেই যে নাকত চাইনাছ পলিপছ হৈছে এইটো কথা নহয়, বেলেগ বেমাৰো হ'ব পাৰে। গতিকে এজন অভিজ্ঞ ডাক্তৰৰ পৰামৰ্শ ল'ব। আৰু ট্ৰিটমেণ্টত যে সকলোৱে সমানভাৱে সুস্থতা পাব এইটো কথা নহয়, বেমাৰ ভেদে চিকিৎসাও মানে ভিন্ন হ'ব পাৰে, ফলাফল ভিন্ন হ'ব পাৰে। ইয়াত আৰু এজন দাদা আছে, দাদাক শুনিম। দাদা লগতে যিহেতু আহিছে, দাদা একচুৱেলি আপোনাৰ কি হয় এই দাদাজন? মোৰ গুৰুজী হয়, আৰু ক'ব গ'লে দাদাও বুলি মাতো। এনে আছিল যে তাৰমানে মানুহটোৰ নাকটো বন্ধ হৈ গৈছিল, কিন্তু আপোনাৰ ইয়াতে অহাৰ পিছত একদম ইমান সুস্থ পাইছে, তাৰমানে শুনি কেনে মোৰ বহুত শান্তি। মই যে ইমান ঠাণ্ডা জেগাত থকাতেও যে আপোনাৰ পৰা ট্ৰিটমেণ্ট কৰাৰ পিছত যে ইমান ভাল এটা ৰিজাল্ট পাইছে, এইটো মই শুনি কেনে বহুত ভাল পাইছোঁ। আৰু যে গৰম জেগাত হ'লেতো অলৰেডি 2-3 দিনতে ভাল হ'লে, কিন্তু ঠাণ্ডা জেগাত থকাতেও যে মানুহটো ইমান সুস্থ, এইটো হোৱাৰ কাৰণে মই বহুত শান্তি পাইছোঁ আৰু ভাল পাইছোঁ। যাতে আগামী দিনত আৰু যদি কোনোবাই যদি আছে, মোৰো চকুৰ ওচৰত মই লৈ আহিম। ধন্যবাদ। তো একচুৱেলি কথা হ'ল বন্ধুসকল, এই বেমাৰটো যে আজি ভাল হৈ গৈছে, এই ভালটো আপোনালোকে ধৰি ৰাখিব লাগিব। মানে ট্ৰিটমেণ্ট লোৱাৰ পিছত যিটো ভাল ৰিজাল্ট আহে, এই ভাল ৰিজাল্টটো যাতে গোটেই জীৱন আপোনালোকে ধৰি ৰাখিব পাৰে, এইটো নিজৰ ওপৰতে নিৰ্ভৰ কৰে। কাৰণ এইটো বেমাৰ আপোনালোকে জানে কিমান ক্ৰিটিকেল এটা বেমাৰ।
আৰু এইটো বেমাৰ যদি ভাল হয় এদিনৰ ট্ৰিটমেণ্টতেই সেই বস্তুটো আপোনালোকে ধৰি ৰাখিব, মানে যিটো নিয়ম নীতি থাকে যেনেকৈ চলিব লাগে, ঠাণ্ডা বা খোৱা লোৱাত কিবা মানে বাছ আছে, সেইবিলাক মানিলেই আপোনালোকে চলি যাব পাৰে, বা ইয়াত কোনো ধৰণৰ ৰিটাৰ্ণ হোৱাৰ কোনো সম্ভাৱনা নাই। এইটো সম্পূৰ্ণ আয়ুৰ্বেদিক চিকিৎসা, ইয়াত কোনো ধৰণৰ এলোপেথিকৰ সহায় লোৱা নহয়, সম্পূৰ্ণ গছ গছনি জড়িবুটিৰ দ্বাৰাই ট্ৰিটমেণ্টটো কৰা হয়। ধন্যবাদ সকলোকে, ভিডিঅ'টো শ্বেয়াৰ কৰি দিব।